কর্মচারী সংঘ জিন্দাবাদ 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 এসি কেস জিন্দাবাদ 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 এসি কেস জিন্দাবাদ 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 আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব অবসরপ্রাপ্ত কর্মচারী পেনশন নিয়মীয়া করক অবসরপ্রাপ্ত কর্মচারী পেনশন নিয়মীয়া করক কর্মচারী খালি পদ পূরণ করক আমি অসম চাহ কৰ্মচাৰী সংঘ 1947 চনৰ নৱেম্বৰত জন্ম হৈছিলোঁ। আমি সকলোৱে গৌৰৱান্বিত অসম চাহ কৰ্মচাৰী সংঘক লৈ কাৰণ যে ভাৰতৰ প্ৰাক স্বাধীনতা কালতে অসম চাহ কৰ্মচাৰী সংঘৰ গঠিত হৈছিলে আমাৰ চাহদুটো নিয়োজিত শ্ৰমিক কৰ্মচাৰীসকলৰ স্বাৰ্থ আৰ্থসামাজিক আৰু সামাজিক যি সুৰক্ষা তাক নিশ্চিতকৰণৰ কাৰণে আজি আমি ডিকৰা চাহবাগিচাত উপস্থিত আছোঁ যে অসম চাহ কৰ্মচাৰী সংঘৰ অন্তৰ্গত মেকলিয়াৰ্ড ৰাছেল ইণ্ডিয়া টি লিমিটেড আপোনালোকে সকলোৱে জানে যে ৱৰ্ল্ডৰ ভিতৰত এটা লাৰ্জেষ্ট টি কোম্পানী হ'ল মেকলিয়াৰ্ড ৰাছেল ইণ্ডিয়া টি লিমিটেড। এই কোম্পানীটোৱে বিগত সময়ছোৱাত আমাৰ কৰ্মচাৰীসকলৰ যিখিনি ন্যায্য প্ৰাপ্তি এই ন্যায্য প্ৰাপ্তিখিনি দিয়াত বহুতো আমাক দিগদাৰি দিয়া হৈছে। যেনে আমি সময়মতে দৰমহাখিনি নাপাওঁ, আমাৰ ভ্ৰমণ বাৰ্তা টাইমমতে আমি নাপাওঁ, আমাৰ ভৱিষ্যত নিধিত যি ধন জমা হ'ব লাগে আমাৰ পৰা কৰ্তন কৰা সেই ধন জমা সময়মতে নকৰাৰ ফলত আমাৰ বিস্তৰ ক্ষতি হৈছে। গতিকে ইয়াৰ উপৰিও আৰু বিভিন্ন আমাৰ সমস্যা আছে। আমাৰ পেঞ্চনাৰসকলৰ পেঞ্চন মোকলাই দিয়া নাই ইত্যাদিকে ধৰি বিভিন্ন সমস্যা আছে। এই সমস্যা সন্দৰ্ভত আমি প্ৰায় 10 দফীয়া এটা দাবী আমি কৰ্তৃপক্ষক দিছিলোঁ আৰু সেই দাবীৰ ওপৰত আমাৰ যোৱা 5 এপ্ৰিল তাৰিখে আমাৰ কিছু আলোচনা হৈছিলে। কিন্তু আলোচনাত আমাৰ যি ধৰণৰ সিদ্ধান্ত হৈছিলে এই সিদ্ধান্তখিনি মেনেজমেণ্টে আমাক যি কমিটমেণ্ট দিছিলে সেই কমিটমেণ্টখিনি ফেইল কৰাৰ পৰিণতিস্বৰূপে আমি ইণ্ডাষ্ট্ৰিয়েল স্পিৰিট এক্টৰ প্ৰভিজন মতে আমি গোটেই অসমৰ 31খন বাগিচাতে এটা আন্দোলন ঘোষণা কৰিছিলোঁ। এই আন্দোলনত আমাৰ 29 তাৰিখৰ পৰা আৰম্ভ হৈছে। 29 তাৰিখে ৰাতিপুৱা আমাৰ এঘণ্টীয়া ধৰ্ণা আৰু 30 তাৰিখে এঘণ্টীয়া ধৰ্ণা আৰু 30 তাৰিখে যদি আমাৰ আন্দোলনত কোনো ধৰণৰ তেওঁলোকে সহায় নজনায় তেতিয়াহ'লে আমি 2 তাৰিখৰ পৰা এটা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী লৈছিলোঁ। কিন্তু আমি আমাৰ আপোনালোকৰ মাধ্যমত আমাৰ কৰ্মচাৰীসকলক জনাওঁ এটা খুব ভাল খবৰ আমাৰ আহিছে। কাৰণ কেলৈ আজি 3:30 বজাত উদ্যোগিক কৰ্তৃপক্ষই আমাৰ আন্দোলনকাৰীসকলৰ সৈতে অৰ্থাৎ আমাৰ সংঘৰ লগত তেওঁলোকে এটা আলোচনাত বহিম বুলি ইতিমধ্যে এটা আমাক অফিচিয়েলি জনাইছে। গতিকে আমি আজি 3:30 বজাত আমাৰ এডভাইজাৰ অফিচত প্ৰতাপগড়ত যি অফিচ আছে তাত আমি বহিম আলোচনাত আমাৰ সদস্যসকলৰ লগত লৈ। আৰু সেই আলোচনাত যদি আমি সফলতা লাভ কৰোঁ বা তেওঁলোকে আমাৰ যিখন সমস্যা যদি সমাধান কৰাৰ কাৰণে তেওঁলোকে যদি দৃঢ় পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয়কৈ আমি আন্দোলন কৰাটো বিবেচনা কৰিম। কাৰণ অসম চাহ কৰ্মচাৰী সংঘ সাধাৰণতে আন্দোলনৰ পক্ষপাতী নহয়। আমি এটা সুস্থ বাতাবৰণৰ মাজেৰে আমি দ্বিপাক্ষিক আলোচনাৰ মাজেৰে সদায় আমাৰ সমস্যাবিলাক সমাধান কৰি আহিছোঁ আৰু সমাধান কৰাৰ পক্ষপাতী। কিন্তু আমাৰ যে এই আন্দোলন হৈছে এই আন্দোলন কৰিবলৈ আমাক মালিক পক্ষে বাধ্য কৰাইছে। কিয়নো মই আকৌ পুনৰ দোহাৰিছোঁ যে 5 তাৰিখে যে আন্দোলন হৈছিলে সেই আন্দোলনত আমাৰ কিছুমান প্ৰাপ্য অধিকাৰ বা প্ৰাপ্য আমাৰ ডিউজ তেওঁলোকে দিয়াৰ কমিটমেণ্ট কৰিছিলে। কিন্তু তেওঁলোকে কমিটমেণ্ট ফেইল কৰি আমাক তেওঁলোকে প্ৰতাৰণা কৰিলে। তাৰ ফলস্বৰূপে আমাৰ এই আন্দোলন চলিছে। আমাৰ আশা আৰু বিশ্বাস আজি যে আমাৰ আলোচনা হ'ব 3:30 বজাত সেই আলোচনা সফল হওক আৰু আমাৰ কৰ্মচাৰীসকলৰ যি অধিকাৰ যি প্ৰাপ্য সেই প্ৰাপ্য তেওঁলোকে পাবলৈ সক্ষম হওক।